Dear students, today we will discuss the present continuous tense. So please stay tuned with me till the end of this video. First of all, we will discuss the formation of present continuous tense. So please take a closer look at the board. We will write the formation of present continuous tense. Here present continuous tense বাক্য এটাত বা সেন্টেন্স এটাত বাক্যৰ গাঁথনিটো কেনেকৈ হ'ব বা ফৰ্মেশনটো কেনেকৈ আমি চাম। ইয়াত প্ৰথম আহিব তোমাৰ এস, তোমালোকে লিখি ল'বা এস। এস মানে কি মই আগত কৈছোঁ তোমালোকক। এস মানে হ'ল সাবজেক্ট প্লাস কি আহিব ইয়াত তোমাৰ এম ইজ আৰ, গম পাইছানে? এম বহিব পাৰে বা এইটো অবলিক দিয়া হৈছে, অবলিক দিয়া হৈছে এম ইজ আৰ। তাৰপিছত আহিব কি তোমাৰ মেইন ভাৰ্বটো আহিব মানে V1, আমি যাক কওঁ V1। V1 ৰ লগত আমি কি যোগ দিব লাগিব, এইটো V1 ৰ লগত ING থাকিব, ING প্লাস অবজেক্ট, গম পাইছানে? সাবজেক্ট প্লাস এম ইজ আৰ। এই তিনিটাকে কি বুলি কোৱা হয় জানেন তোমালোকে? এই তিনিটাকে কোৱা হয় বি ভাৰ্ব। তোমালোকে বি ভাৰ্ব বুলি কোৱা হয়, কেতিয়াবা বি ভাৰ্ব বুলি কোৱা হয়, কেতিয়াবা নহয় কেতিয়াবা বি ভাৰ্ব বুলি লিখা থাকিব পাৰে। বি ভাৰ্ব এম ইজ আৰ, এই তিনিটাক বি ভাৰ্ব বুলি কোৱা হয়। আৰু আছে দুটা বি ভাৰ্ব আছে, ওয়াজ ওৱেৰটো আমি ইয়াত ডিসকাস নকৰো কাৰণ এইটো ওয়াজ ওৱেৰটো পাস্ট কন্টিনিউয়াস টেন্সত যাব। গতিকে এম ইজ আৰ এইটো প্ৰেজেন্ট ফৰ্মৰ বি ভাৰ্ব। তাৰপিছত আছে তোমাৰ এইটো V1 মানে ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম। ভাৰ্বৰ কোনো এটা ভাৰ্বৰ তিনিটা ফৰ্ম থাকে, প্ৰেজেন্ট, পাস্ট আৰু পাস্ট পাৰ্টিসিপল, হয় না? গতিকে আমি প্ৰথম ফৰ্মটো বহাব লাগিব ইয়াত। তাৰপিছত V1 ৰ লগত আমি ING যোগ দিব লাগিব, ING প্লাস অবজেক্ট আহিব, অবজেক্ট থাকিব পাৰে বা ইয়াৰ গাঁথনিটো যে সদায় এনেকৈ এইটো হ'ব সেইটো নহয়। এইটো কি হ'ব পাৰে, সাবজেক্ট প্লাস এম অবলিক ইজ অবলিক আৰ প্লাস V1 ING। কেতিয়াবা অবজেক্ট নাথাকি কমপ্লিমেন্ট থাকিব পাৰে, কমপ্লিমেন্ট, সি মানে কমপ্লিমেন্ট মানে বুজি পাইছা? আগৰ ক্লাছত মই কৈছিলোঁ তোমালোক কমপ্লিমেন্ট মানে যি মানে বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰে, বাক্য এটাৰ অৰ্থ সম্পূৰ্ণ কৰে। গতিকে এই দুটা হ'ব পাৰে ফৰ্মেশন। উদাহৰণস্বৰূপে মই এটা এক্সাম্পল দিছোঁ, I will give an example. ধৰা I to সাবজেক্ট দিছো, am writing a letter. I am writing a letter. মই এখন চিঠি লিখি আছো, I am। গতিকে I থাকিলে কি হ'ব তোমাৰ, I লগত am বহিব, I লগত is কেতিয়াও নবহে বা are নবহে। যেহেতু I টো ফাৰ্ষ্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয়, am বহে। আৰু ইয়াত চোৱা ৰাইটৰ পৰা ৰাইটিং হৈছে, ৰাইট টু মেইন ভাৰ্ব মানে ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম, আৰু ৰাইটৰ লগত ING যোগ হৈছে ৰাইটিং। এ লেটাৰটো হৈছে তোমাৰ অবজেক্ট, বুজি পাইছানে? এ লেটাৰ হৈছে তোমাৰ অবজেক্ট, হয় নে? অবজেক্ট মানে কি আছিলে, কৰ্ম, হয় নহয়? আৰু I টো সাবজেক্ট মানে কি আছিলে, যি কামটো কৰে, হয় নে? যি কামটো কৰে তাৰ সেইটো হৈছে সাবজেক্ট, আৰু যাৰ ওপৰত কামটো কৰা যায় সেইটো হৈছে অবজেক্ট বা কৰ্ম। গতিকে ইয়াত কি আছে, সাবজেক্ট প্লাস এম আছে প্লাস V1 লগত ING যোগ আছে, ING এ লেটাৰ আৰু অবজেক্ট আছে। কিন্তু কেতিয়াবা অবজেক্ট নাথাকিব পাৰে, তেনেকুৱা এটা এক্সাম্পল দিছো। সাপোজ এক্সাম্পল দিছো, the bird is flying over the bridge, over the
over the bridge হয়নে এটো সো ইয়াৰ সাবজেক্ট কি দা বার্ড হয়নে বার্ড মানে চৰাই হয় নহয় বার্ড লগত কি যোগ হৈছে ইজ যোগ হৈছে নে বার্ড লগত কেতিয়া এম নাহে কাৰণ দা বার্ড টো হৈছে কি থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয়নে তৃতীয় পুৰুষ একবচন এখানে ইয়াৰ লগত ইজ বহিছে আৰু ফ্লাইং এফ এল ওয়াই ফ্লাই হয় ফ্লাইৰ পৰা ফ্লাইং হৈছে আইএনজি যোগ হৈছে আৰু এইটো যে ওভাৰ দ্য ব্ৰিজ মানে দলংখনৰ ওপৰত গতিকে এইটো হৈছে কমপ্লিমেন্ট এইটো তোমাৰ অবজেক্ট নহয় আকৌ এইটো মন কৰিবা এইটো কৰ্ম নহয় এইটো অবজেক্ট নহয় এইটো হৈছে কমপ্লিমেন্ট এই ওভাৰ দ্য ব্ৰিজ হৈছে কমপ্লিমেন্ট এইটো বাক্যটোৰ অৰ্থ সম্পূৰ্ণ কৰিছে এইটো হৈছে সি সি মানে কি কমপ্লিমেন্ট মই আগত কৈছিলো সি মানে হৈছে কমপ্লিমেন্ট কমপ্লিমেন্ট মানে বুজি পাইছা কমপ্লিমেন্ট মানে বাক্যৰ অৰ্থ যি সম্পূৰ্ণ কৰে তাক কমপ্লিমেন্ট কয় কমপ্লিমেন্ট টু গ্ৰুপ অফ ৱৰ্ডছ হ'ব পাৰে বা খণ্ড বাক্য হ'ব পাৰে গতিকে দা বাৰ্ড ইজ ফ্লাইং অভাৰ দ্য ব্ৰিজ বুজি পালানে ইজ ইট ক্লিয়াৰ টু ইউ ক্লিয়াৰ হৈছে গতিকে এইটা উদাহৰণ এতিয়া সব ভাৰ্বৰ লগত তোমাৰ ভাৰ্বৰ লগত যেতিয়া আইএনজি যোগ হয় তাক এটা বেলেগ নামেৰে জনা যায় তোমালোকে জানা নাই ভাৰ্বৰ লগত যেতিয়া আইএনজি যোগ হয় তাক কোৱা হয় প্ৰেজেন্ট পাৰ্টিসিপল এটা ভাৰ্বৰ লগত যেতিয়া v1 ৰ লগত যেতিয়া আইএনজি যোগ হয় প্লাস আইএনজি v1 মানে ভাৰ্বৰ ফাৰ্স্ট ফৰ্মৰ লগত যেতিয়া আইএনজি যোগ হয় তাক কোৱা হয় প্ৰেজেন্ট পাৰ্টিসিপল এটো মনত ৰাখিবা it is the important point to remember present participle ভাৰ্বৰ লগত যেতিয়া আইএনজি যোগ হয় তাক কোৱা হয় প্ৰেজেন্ট পাৰ্টিসিপল when ing is added to the first form of a verb then it is called present participle now we will discuss the uses of present continuous tense মানে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আমি কোড ব্যৱহাৰ কৰি পাৰো কেনে ধৰণৰ বাক্যত আমি ব্যৱহাৰ কৰি পাৰো হেতু চাম ঠিক আছে নামটোৰ পৰা তোমালোকে নিশ্চয় গম পাইছা প্ৰেজেন্ট কন্টিনিউয়াস টেন্স মানে কি প্ৰেজেন্ট মানে বৰ্তমান কন্টিনিউয়াস মানে কি অবিৰতভাৱে যেটো অবিৰতভাৱে চলি থকা হয় না কন্টিনিউ হৈ থাকে যে মানে কি হৈ থাকে অব্যাহত থকা অবিৰত মানে অবিৰত আৰু মানে হেক নহয় মানে চলি আছে কামটো টেন্স অৰ্থাৎ আমি নামটোৰ পৰা আমি গেছ কৰিব পাৰো হয় নহয় we can guess from the name of the tense যে ই বৰ্তমান সময়ত কোনো এটা কাম চলি থকা বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বুজি পাইছানে প্ৰথম ব্যৱহাৰটো হল আমি কি লিখিম প্ৰথম ব্যৱহাৰটো আমি কি লিখিম এটা ব্যৱহাৰ আমি ব্যৱহাৰ লিখিম ব্যৱহাৰ ইয়াক আমি কোড ব্যৱহাৰ কৰিব পাৰো ব্যৱহাৰ মানে ইউজ আমি কোড ব্যৱহাৰ কৰিব পাৰো নাম্বাৰ 1 লিখা তোমালোকে বৰ্তমান সময়ত কোনো এটা কাম চলি থকা বুজাবলৈ মানে বৰ্তমান সময়ত কোনো এটা কাম চলি থকা বুজাবলৈ That means we can use present continuous tense in a sentence if the sentence indicates an action which keeps running in the present time. Let me give some examples to make the concept clear to you. So, ধৰিলা মই কেইটামান উদাহৰণ দিম এতিয়া তোমাৰ কনসেপ্টটো ক্লিয়াৰ কৰি দিবৰ কাৰণে ধৰা চাই যাবা ৰিতাই এখন কিতাপ পঢ়ি আছে বুজিপাছানে ৰীতা এখন কিতাপ পঢ়ি আছে অৰ্থাৎ কিতাপখন পঢ়ি আছে তাই বৰ্তমান সময়ত তাই পঢ়ি আছে মানে কামটো শেষ হোৱা নাই পঢ়ি থকা কামটো শেষ হোৱা নাই বৰ্তমান সময়ত চলি আছে গতিকে এনে ক্ষেত্ৰত আমি কি কৰিব পাৰো ইন দিস কেস
আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিব পাৰোঁ আৰু তোমালোকক ফৰ্মেশনটো আগত দিয়াই হৈছে ফৰ্মেশনৰ মতে তোমালোকে বাক্যটো গঠন কৰা কি আছিল প্ৰথম কি আহিব তোমাৰ সাবজেক্ট আহিব ইয়াত সাবজেক্ট কোন কিতাপ পঢ়া কামটো কোনে কৰিছে ৰিটাই কৰিছে গতিকে তোমাৰ ৰিটা আহিব ৰিটা তাৰপিছত ৰিটাৰ আগত তোমাৰ কি বহিব ৰিটাৰ যেটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে এম নবহে আৰু নবহে কি বহিব তোমাৰ ইজ বহিব ইজ তাৰপিছত আহিব ভাৰ্ব v1 ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম আহিব ইয়াত ক্ৰিয়াপদ কোনটো মানে ভাৰ্ব কোনটো পঢ়ি থকা পঢ়াটো ইংৰাজীত কি কয় তোমাৰ ৰিড আহিল ৰিড আৰু ৰিডৰ লগত কি বহিব আইএনজি ইয়াত হ'ব ৰিডিং হ'ল ৰিডিং তাৰপিছত পঢ়ি আছে কি পঢ়ি আছে তাই কিতাপ গতিকে এখন কিতাপ এ বুক that's all Rita is reading a book এইটো হৈছে ইয়াৰ ট্ৰান্সলেচন মানে ৰিটা এখন কিতাপ পঢ়ি আছে Rita is reading a book এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স লিখিছো আমি আৰু সেইকাৰণে কোৱাইছো যে if a sentence indicates an action that keeps running in the present time তেতিয়া আমি তেনে ক্ষেত্ৰত আমি কি কৰিব পাৰো এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিব পাৰো likewise ঠিক তেনেদৰে আৰু এটা এক্সাম্পল দিব পাৰো সিহঁতে খেলপথাৰত ক্ৰিকেট খেলি আছে ক্ৰিকেট খেলি আছে এতিয়া আমি কি লিখিব পাৰিম সিহঁতে মানে কি ইয়াত দে হ'ব দে মানে সিহঁতে বা তেওঁলোকে দে হ'ব দেটো কি হয় তোমাৰ থাৰ্ড পারসন প্লুরাল নাম্বার হ্যাঁ এটা সিঙ্গুলার নাম্বার নহয় প্লুরাল নাম্বার দে মানে তেওঁলোক বুলি ক'লে এটাতকৈ বেছি বুজাব মানে এখানে প্লুরাল নাম্বার হ'ব দে লগত সদায় আর বহিব আর ইজ নবহে বা এম নবহে কাৰণ এটো বহুবচন হয় বহুবচনৰ ক্ষেত্ৰত আৰটো হয় দে আর খেলি থকা এটা ভাৰ্বটো আহিব v1 ভাৰ্বৰ ফাৰ্স্ট ফৰ্মটো বহাব লাগিব আমি খেলি থকাটো আমি খেলাটো কি কওঁ আমি প্লে বুলি কওঁ প্লে আৰু প্লে লগত according to the formation কি বহিব ফৰ্মেশনটো আমি কি পাইছিলো আইএনজি যোগ হ'ব আইএনজি প্ৰেজেন্ট পাৰ্টিসিপল হ'ল গতিকে এটো প্ৰেজেন্ট পাৰ্টিসিপল হ'ল প্লেইং they are playing কি খেলি আছে ক্ৰিকেট they are playing ক্ৰিকেট আৰু কি in the playground হ'ব হয় না খেল পথাৰত কৈছে নহয় in the playground আচ্ছা মই এটা কথা সুধিছো এটা খেলি আছে নকয় যদি খেলে বুলি হ'লহেঁতেন যদি খেলে হ'লহেঁতেন আমি কি ক'লোহেঁতেন দে আমি প্ৰেজেন্ট ইনডিফিনিট লিখিলোহেঁতেন যদি সিহঁতে খেলপথাৰত ক্ৰিকেট খেলে বুলি থকাহেঁতেন সিহঁতে খেলপথাৰত ক্ৰিকেট খেলে তেতিয়া আমি লিখিলোহেঁতেন দে প্লে ক্ৰিকেট ইন দ্য প্লেগ্ৰাউণ্ড লিখিলোহেঁতেন এইটোৱে পাৰ্থক্য তোমালোকে এইকাৰণে এই গঠনটো ভালদৰে চাবা আৰু এই যে মই দিছিলো তোমালোকক কি কনজুগেশ্যনটো ভালদৰে মন কৰিবা তেতিয়া তোমালোকে অনায়াসে ইংৰাজী ক'ব পাৰিবা you will be able to speak English properly ঠিক আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ আৰু কিছুমান উদাহৰণ দিছো মই এই প্ৰথম ব্যৱহাৰ যেটো আছিলে যে এটা ধৰা মিনাই ভাত ৰান্ধি আছে তোমালোকে লিখি লবা মিনাই ভাত ৰান্ধি আছে মানে এটা আমি কেনেকৈ লিখিম ট্ৰান্সলেচন কেনেকৈ কৰিম আমি ইয়াত সাবজেক্ট কোন হয় মিনা হয় না মিনাৰ লগত কি বহিব তোমাৰ ইজ বহিব এম নবহে বা হেৰি নবহে আৰ নবহে ইজ বহিব মিনা ইজ এতিয়া
V1 আহিব V1 মানে ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আহিব ভাত ৰন্ধাক আমি ইংৰাজীত কি ক'ম কুক বুলি কয় কুক আৰু কুকৰ লগত কি বহিব ing হ'ব হয় নাই ing কুকিং আৰু কি কুকিং কৰি আছে ভাত ৰাইচ এবাৰ আমি সাবজেক্টটো আমি বহুবচনৰ দিম সাবজেক্টটো আমি বহুবচনৰ দিম ধৰা সিহঁতে এইটো বহুবচনত দিছো এবাৰ সিহঁতে এখন ক্ৰিকেট খেল চাই আছে ক্ৰিকেট খেল চাই আছে এইটো কি হ'ব গম পাইছা নে সিহঁতে এবাৰ এইটো কি হয় সাবজেক্টটো সিহঁতে বুলি আছে হয় না সিহঁতে হলে কি হ'ব দে হ'ব দে এইবাৰ কিন্তু দেৰ লগত m22 নবহিব দেটো যেহেতু বহুবচন হয় নাই প্লুৰাল নাম্বাৰ গতিকে ইয়াত কি বহিব r বহিব দে আৰ আৰু খেল চাই আছে হয় নাই খেল চোৱা কামটো আমি কি বুলি কওঁ চোৱা কামটো আমি কওঁ watch বুলি কওঁ watch WATCH watchৰ লগত ing বহিব watching they are watching এখন ক্ৰিকেট খেল ক্ৰিকেট ম্যাচ ক্ৰিকেট ম্যাচ আৰু বহুত এক্সাম্পল আছে ধৰি লোৱা যেনেকৈ তোমালোকৰ কোনোবা এজনে এটা উদাহৰণ আনিছিলে যে দেউতাই পথাৰত হাল বাই আছে পথাৰত হাল বাই আছে এটা আমি কেনেকৈ লিখিম অৰ্থাৎ পথাৰত হাল বাই থকা কামটো চলি আছে মানে শেষ হোৱা নাই এতিয়ালৈ বৰ্তমান সময়ত চলি আছে কামটো চলি আছে হয়নে গতিকে এইটো আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত লিখিব লাগিব যে ফাদাৰ ইজ এটা হাল বোৱাটো কি বুলি কয় জানানে প্লাউ বুলি কয় প্লাউ মানে আকৌ নাঙলো হয় নাঙলটো প্লাউ বুলি কয় কিন্তু প্লাউটো যদি ক্ৰিয়াপদত ব্যৱহাৰ কৰা হয় ভাৰ্বত ইউজ কৰা হয় তেতিয়াহ'লে হাল বোৱা so plowing হ'ব plowing পথাৰত কৈছে হয় না plowing in the field field মানে পথাৰ বুলি ক'ব field so এইবিলাক হৈছে উদাহৰণ একদম বঢ়িয়া উদাহৰণ এইবিলাক দিছো মই তোমালোকক যে মিনা ইজ কুকিং ৰাইচ মিনাই ভাত ৰান্ধি আছে অৰ্থাৎ ৰন্ধা কামটো চলি আছে হয়নে এই একশনটো বাই কামটো চলি আছে কামটো শেষ হোৱা নাই বৰ্তমান সময়ত চলি আছে সিহঁতে এখন ক্ৰিকেট খেল চাই আছে ক্ৰিকেট খেলখন চাই আছে হয় না চোৱা কামটো শেষ হোৱা নাই অৰ্থাৎ চাই আছে এতিয়াও they are watching a cricket match ক্ৰিকেট খেল চাই আছে দেউতাই পথাৰত হাল বাই আছে অৰ্থাৎ দেউতাই পথাৰত বৰ্তমান এতিয়া হাল বাই আছে মানে গতিকে কি হ'ব father is plowing in the field ঠিক আছে এইবিলাক হৈছে কিছুমান উদাহৰণ আৰু তোমালোকে নিজে কিছুমান উদাহৰণ হেৰিবলৈ চেষ্টা কৰিবা মই যিমানখিনি পাৰো দিছোৱেই নিজে অকমান চেষ্টা কৰিবা try yourself এতিয়া আমি চাম 2 নম্বৰ ব্যৱহাৰটো চাম প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ আমি 2 নম্বৰ ব্যৱহাৰলৈ আগবঢ়ো ঠিক আছে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ 2 নম্বৰ ব্যৱহাৰটো হৈছে যে আসন্ন ভৱিষ্যত অৰ্থাৎ ভৱিষ্যত সময়টো বেছি দূৰত নাই এনে অৰ্থ বুজাবলৈ আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিব পাৰোঁ মানে আসন্ন ভৱিষ্যত বুজি পাইছা ইমিডিয়েট ফিউচাৰ মানে ইমিডিয়েট ফিউচাৰ সময়টো আৰু ভৱিষ্যত সময়টো বেছি দূৰত নাই মানে হয়তো কাইলৈ অহাকালি কামটো হ'ব বা অহা মানে নে পৰহিলৈ হ'ব তেনেকুৱা অৰ্থ বুজালে মানে ভৱিষ্যত সময়টো বেছি দূৰত নাই এনেকুৱা অৰ্থ বুজালে আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিব পাৰোঁ আসন্ন ভৱিষ্যত বুলি কয় এইটো মই লিখি লোৱা
2 নম্বৰ ব্যৱহাৰটো হৈছে আসন্ন ভৱিষ্যত এটো কয় আমি ইমিডিয়েট ফিউচাৰ বুলি ক'ব পাৰোঁ ইমিডিয়েট ফিউচাৰ আসন্ন ভৱিষ্যত বুজোৱা বাক্যত এই টেন্স ব্যৱহাৰ কৰিব পৰা যায় That means if a sentence denotes an action which denotes an action of immediate future. If a sentence denotes an action of immediate future, we can use present continuous tense. For example, এটা উদাহৰণ দিছো মই অহাকালি আমাৰ স্কুললৈ মুখ্যমন্ত্ৰী আহিব এটা আমি কি হ'ব অহাকালি আহিব মানে ভৱিষ্যত সময়টো বেছি দূৰত নাই অহাকালি মানে টুমৰো মানে আহিব আৰু মানে এই যে এটো অহাকালি বুলি ক'লে আমি ভৱিষ্যত সময় বুজায় কিন্তু এই ভৱিষ্যত সময়টো বেছি দূৰত নাই আসন্ন ভৱিষ্যত বুলি কৈছে ইমিডিয়েট ফিউচাৰ মানে অহাকালি এই কাৰণে আমি এটো আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো লিখিব পাৰো গতিকে আমি কেনেদৰে লিখিম The chief minister is coming to our school tomorrow বুজি পালানে গতিকে আমি এটা লিখিম কোন কিবা যেনে অহাকালি আমাৰ স্কুললৈ মুখ্যমন্ত্ৰী আহিব মুখ্যমন্ত্ৰী গৰাকী আহিব এটা আমি কি লিখিব পাৰিম The chief minister is coming to our school tomorrow ঠিক আছে এটো ভৱিষ্যত আসন্ন ভৱিষ্যতৰ এটা বাক্য আমি ইয়াক প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিছো আৰু এটা উদাহৰণ দিছো তোমালোকক এটো চাই লবা যে তেখেত পৰহিলৈ ঘৰ আহি পাবহি এটা সময় দিছে পৰহি সময়টো বেছি দূৰ নাই গতিকে তেখেত পৰহিলৈ ঘৰ আহি পাবহি এটা আমি কেনেকৈ লিখিম he is arriving home day after tomorrow তেখেত মানে he আৰু হি লগত ইজ বহিব আৰু আহি পোৱাটো কয় arriveৰ লগত ing এড হৈছে arriving home হোমৰ আগত কোনো প্ৰিপজিশন নবহে arriving home day after tomorrow ঠিক আছে এনেকুৱা বহুত কিছুমান উদাহৰণ আছে তোমালোকে নিজেই দিবলৈ চেষ্টা কৰিবা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ঠিক আছে 3 নম্বৰ ব্যৱহাৰটো হৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ 3 নম্বৰ ব্যৱহাৰটো আমি এতিয়া চাম 3 নম্বৰ ব্যৱহাৰটো হৈছে কি সম্ভাৱনা বুজাবলৈ আমি
গোয়িং টুৰ ব্যৱহাৰ কৰি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কৰিব পাৰো গোয়িং টু যে গোৰ পৰা গোৰ লগত আইএনজি যোগলৈ গোয়িং হয় গতিকে আমি গোয়িং টুৰ ব্যৱহাৰ কৰি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স লিখিব পাৰো এটো সম্ভাৱনা কোনোবা এটা কাম যদি যিকোনো এটা অ্যাকশন বা কামৰ সম্ভাৱনা বুজাবলৈ আমি এই গোয়িং টু ব্যৱহাৰ কৰি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কৰিব পাৰো এতিয়া সম্ভাৱনা কোনবিলাক বুজাব চাবা সম্ভাৱনা এটো লিখা সম্ভাৱনা তো ইংৰাজীত কয় লাইকলিহুড এটো মানে সম্ভাৱনা আছে মানে সম্ভাৱনা বুজাবলৈ going to ব্যৱহাৰ কৰি present continuous tense continuous কৰা হয় যেনে কিছুমান উদাহৰণ দিছো যেনে যদি কামটোৱে সম্ভাৱনা বুজায় যে হ'ব পাৰে তেনেকুৱা অৰ্থত আমি লিখিব পাৰো এতিয়া বৰষুণ দিব এটা উদাহৰণ দিব এতিয়া বৰষুণ দিব মানে দিয়াৰ সম্ভাৱনা আছে এতিয়া বৰষুণ দিব এটা আমি কি লিখিম ইংৰাজীত ইট ইজ এটা ইয়াৰ সাবজেক্টটো কি হ'ব ইট হ'ব ইন্ট্ৰোডাক্টৰি ইট বুলি কোৱা হয়তো ইন্ট্ৰোডাক্টৰি ইট দিব লাগিব আমি ইট ইজ ইটৰ লগত ইজ বহিব ইট ইজ going to rain মানে এটো বৰষুণ দিব যাব rain now এতিয়া now মানে এটো now বহিব এতিয়া আৰু যেনেকৈ উদাহৰণ আছে ধৰা তেখেতে এখন চিঠি লিখিব he is going to write a letter এনেকুৱা কিছুমান উদাহৰণ আছে আৰু উদাহৰণ আছে মই তোমালোকক দেখাই দিম সো আৰু এটা উদাহৰণ দিছো তোমালোকক এই সম্ভাৱনা বুজোৱা যেটো এই ধৰা আমি কামটো আৰম্ভ কৰিম মানে আমি কামটো আৰম্ভ কৰিবলৈ গৈ আছো এনেকৈ অৰ্থ বুজাব লাগিব আমি কামটো আৰম্ভ কৰিম তো এটা আমি ফিউচাৰটো লিখিব ফিউচাৰ টেন্সত লিখিলেও ভুল নহয় কিন্তু আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিব পাৰো গোইং টু ব্যৱহাৰ কৰি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো লিখিব পাৰো we are going to start the work কি হ'ব we লগত are বহিব going to start the work
তাৰমানে আমি এনেকৈ কিছুমান কেতিয়াবা কথা কওঁ যে আমি কামটো কৰিবলৈ গৈ আছোঁ হা কামটো আৰম্ভ কৰিবলৈ গৈ আছোঁ এনেকৈ যেতিয়া আমি কওঁ আমি কামটো আৰম্ভ কৰিবলৈ গৈ আছোঁ তেতিয়া আমি উই আৰ গোয়িং টু ষ্টাৰ্ট দ্য ৱৰ্ক তাৰমানে সম্ভাৱনা এইটো সম্ভাৱনা আছে লাইকলিহুড গতিকে গোয়িংটো ব্যৱহাৰ কৰি কেনেকৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স কৰিব পাৰি তোমালোকে দেখিলা এতিয়া চ' আজিলৈ আমি আহোঁ I have concluded my class for today অহা ক্লাছত পুনৰ লগ পাম